ৰাজনীতিত বাগৰিছে আজি ৰাস্তা পদূলি কথা কৈ আছে ৰাস্তা পদূলি আমি কৈছোঁ স্পষ্ট এইটো আমাৰ অসমীয়া জাতি প্ৰাপ্য আমাৰ মহান সমস্যাৰ কাৰণে সেইটো চৰকাৰ যিকোনো চৰকাৰ বিৰোধী চৰকাৰ আহিব আমাৰ ৰাস্তা পদূলি বনাব লাগিব কিন্তু ৰাস্তা পদূলি নামত আপুনি চাওক যিটো সকলো ৰাস্তা পদূলি বিজেপিয়ে মাতি বনাই আছে এটা ৰাস্তা আজি ভাল ধৰণে বনোৱা নাই যিটো ৰাস্তা বনাইছে তাক চাইড কৰা নাই কিন্তু আপোনালোকে বগীবিললৈ যাওক আজি আপোনাৰ সৰ্বানন্দ সোণোৱালৰ ঘৰৰ মন্দিৰ মুখৰ আগৰ ৰাস্তাটো চাওক মুখৰ আগৰ ৰাস্তাটো চাওক যদি পকীকৰণ হৈছে আজি বগীবিল যাওক আজি আপুনি মধুপুৰ যাওক আজি জকাই যাওক কিমান ৰাস্তা আমাক কৃষক মুক্তি সংগ্ৰাম সমিতিক আপোনালোকে সোধক আমি তন্নকে আপোনালোকে যদি সময় দিয়ে এতিয়া মোবাইলত আছে আমি তথ্য সহায় কৰোঁ আৰু আমি একো কথা তথ্য নোহোৱাকৈ নকৰোঁ আমি আগুৱা গোৱা ৰাইজক কথা নকৰোঁ সেইটো তেখেতলোকে চাই আছে সেইকাৰণে তেখেতলোকক কি কৰে কিছুমান ব্যক্তিয়ে কয় ন ৰাইজৰ অসমৰ জনসাধাৰণে কয় ন অন্ধভক্ত দেখি নাপায় বুলি আমাক ৰঙীন চকী আমাক চশমাই চাবলৈ চোৱা কথাতে ক'লে নহ'ব তেখেতলোকে সেই চশমাটো তেখেতলোকে পিন্ধি আছে তেখেতলোকে প্ৰথমে সোধক অসমত কি হৈছে জাতিৰ নামত কি হৈছে মাটিৰ নামত কি হৈছে ভেটিৰ নামত কি হৈছে সকলো শেষ কৰাৰ পিছত যদি তেখেতলোকে এই 856 টকা বা 1200 টকা বা 1500 টকাৰ কাৰণে যদি তেখেতলোকে চিন্তা কৰি থাকে আমি কিন্তু কোনো কাৰণতে এইটো মানি লোৱা নহ'ব এইবাৰ আমি বজ্ৰকণ্ঠ আমি লুইনজ্যোতি গগৈক আমি যিকোনো কাৰণত আমি তেখেতক এবাৰ পঠাবই লাগিব আমি জিকাই আনিবই লাগিব আৰু তেখেতৰ নিচিনা এজন বজ্ৰকণ্ঠ হ'লেহে আমাৰ অসম মুক্ত হ'ব বুলি আমি সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি কৰি দিব পাৰিলেনে তেখেত কেন্দ্ৰীয় মন্ত্ৰী থকা নাছিলে তেখেত অসমৰ মুখ্যমন্ত্ৰী হোৱা নাছিলে কোনটো কাম কৰিলে এটা দেখাওক আমাক কৃষক মুক্তি সংগ্ৰাম সমিতিক দেখাওক এটা কাম কৰিব নোৱাৰিলে আকৌ সেইজন ব্যক্তিয়ে আজি ডিব্ৰুগড়ৰ পৰা সাংসদ খেদি ডিব্ৰুগড় আকৌ দিল্লীত তেখেতে মাত মাতিবলৈ ওলাইছে আপোনাৰ সমীক্ষাত কোনগৰাকী প্ৰাৰ্থীক আমি বিবেচনা কৰিম লুইনজ্যোতি গগৈ ডাঙৰীয়াক আমি ওলোৱাই পঠিয়াব লাগিব আৰু তেনে এজন ব্যক্তি যদি আমাৰ ডিব্ৰুগড়ত নাথাকে আমাৰ জাতিটো গ'ল আৰু আমাৰ নতুন প্ৰজন্মক আমি শেষ কৰিব নোৱাৰোঁ আমি নতুন প্ৰজন্মৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠী দল সংগঠন ঐক্য একত্ৰিত হৈ আমি যিকোনো কাৰণত এইবাৰ বিজেপিক আমি পৰাভূত কৰিব লাগিবই যদিহে আমি কৰিব নোৱাৰোঁ আমাৰ জাতিটো শেষ হ'ব আছিলে তেখেতে কেন্দ্ৰীয় মন্ত্ৰী আছিলে আজি তেখেত কি মন্ত্ৰী হোৱা নাই 6 জনগোষ্ঠী জনজাতিকৰণ কথাটো তেখেতৰ তাত আজিলৈকে এখনো মেমুৱেণ্ডম পোৱা নাই নেকি তেখেতে নে আজিলৈকে বস্তুটো কাণে শুনিয়ে পোৱা নাই নে বস্তুটো দেখি পোৱা নাই আমাক লাগে 6 জনগোষ্ঠী জনজাতিকৰণ আৰু এই যিটো বাগানৰ যিটো 351 টকা মজুৰি তেখেতলোকে প্ৰদান কৰিম বুলি কৈছিলে সেই বস্তুটো তেখেতে আজিলৈকে মেমুৱেণ্ডম পোৱা নাই নেকি চাওক এনেই চালে বেয়ে কোবাই কথা কৈ লাভ নাই জাতিটো ৰক্ষা কৰাৰ সময়ত আমি সকলো একত্ৰিত হ'ব লাগিব ঐক্য হ'ব লাগিব আমি তেতিয়া জাতি ৰক্ষা কৰিব পাৰিম আমিও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ভোট দিছিলোঁ আমিও অসমত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মন্ত্ৰী হোৱাটো বিচাৰিছিলোঁ কিন্তু তেখেতে নিজৰ পদবীটো এৰি দিছে মন্ত্ৰী পদবীটো আকৌ তেখেতে সাংসদ খেদিবলৈ আহিছে তেখেতে কি এবাৰ গ'লে মানে আমাক কথা দিয়কচোন বোলে তেখেতে এবাৰ গ'লে বোলে একদম আমাৰ অসমৰ মহান সমস্যাটো হৈছে ৰাষ্ট্ৰীয় বানপানী সমস্যা এই বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে সৰ্বানন্দ সোণোৱালে প্ৰথম গৈ স্বীকৃতি দিব পাৰিব 6 জনজাতিক জনগোষ্ঠীক জনজাতিকৰণ প্ৰথমেই গৈ দিব পাৰিব সেই কথাটো তেখেতলোকে ইয়াত কথা দিব পাৰিবনে যদি পায় লিখি লওকচোন আমি কৈছোঁ 1% নহয় তেখেত সৰ্বানন্দ সোণোৱাল এজন ফুটবল হয় যোনফালে চুটি আছে সেইফালে গৈছে যোনফালে চুটি আছে সেইফালে গৈছে আপোনালোকে নহয় আমি নহয় অসমৰ ৰাইজে দেখি আছে অসমৰ ৰাইজে প্ৰত্যুত্তৰ এবাৰ তেখেতক ভালকৈ দিব কাৰখানাৰ কথা কওক আজি কাগজ কলঘৰৰ কথা কওক কাগজ কলঘৰটো আজি দেখিছে ন লাখ মানুহ আজি লাখ মানুহৰ পানীত হাঁহ নচোৱা হৈছে আজি আপোনাৰ নামৰূপ সাৰ কাৰখানাৰ কথা দেখিছে ন আজি অৱস্থা কি হৈছে তেখেতলোকে কওক সেই বস্তুটো আজি তেখেত কেন্দ্ৰীয় মন্ত্ৰী হয় যে সাৰ কাৰখানাটো আমাৰ ইয়াৰ পৰা চলিব আমি চলাব পাৰিম হেজাৰ আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ কৃষিজীৱী মানুহক গৰাখহনীয়াত মাটি জাহ গৈছে কিন্তু আজিলৈকে তেখেতলোকৰ এডালো নোম হিলুল হোৱা আজি হেজাৰ বিঘা মাটি ব্ৰহ্মপুত্ৰত বা বুঢ়ীদিহিঙত বা মাটিত জাহ যোৱাৰ পিছত এতিয়া কি কৰিছে ক'ৰবাত পাকু বান্ধি দিছে ক'ৰবাত কেইটামান বস্তা দি তেখেতলোকে মাৰিছে সেই বস্তাকেইটা আকৌ বানপানী আহিলে উটুৱাই লৈছে আমি দেখি আছোঁ ন যিজন মানুহে 20 বছৰ আগত কৰিব লাগিছিলে যিজন মানুহে যিটো কাম 10 বছৰ আগত কৰিব লাগিছিলে এতিয়া হেজাৰ বিঘা মাটি আপোনাৰ ব্ৰহ্মপুত্ৰত আপোনাৰ গৰাখহনীয়া জাহ যোৱাৰ পিছত এতিয়া আপোনাৰ ক'ৰবাত সৰ্বানন্দ সোণোৱালৰ তাত সফল
অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি